অসম আন্দোলনৰ যি আমাৰ অস্তিত্ব ৰক্ষা আন্দোলন আছিল, এই অস্তিত্ব ৰক্ষা আন্দোলনৰ 860 গৰাকী শ্বহীদৰ স্মৃতিত আমাৰ চৰকাৰে যি শ্বহীদ স্মাৰক ইয়াত নিৰ্মাণ কৰি উলিয়াইছে, সেই শ্বহীদ স্মাৰকৰ অহা কালি 10 ডিচেম্বৰ তাৰিখে ইয়াৰ শুভ উদ্বোধন। আজি শ্বহীদ প্ৰণাম শিখা প্ৰজ্বলন কৰিব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বৰ উপস্থিতিত। এই অনুষ্ঠানত আমি উপস্থিত হৈ সেই দিনৰ সকলো কথাই আমালৈ মনলৈ আহিছে আৰু আজি পুনৰবাৰ সেইসকল শ্বহীদলৈ আমি সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ, যিসকলে আমাৰ উত্তৰ পুৰুষৰ কাৰণে তেওঁলোকৰ বৰ্তমানক উৎসৰ্গা কৰিলে। তেখেতসকলক শত সহস্ৰ প্ৰণাম। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।